নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। 4 দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত উপস্থিত হৈ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ সকাম কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আৰু ইয়াৰ পিছতে ডিব্ৰুগড়ত পৰিদৰ্শন কৰিলে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰৱণ অঞ্চল। বিয়লি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত কুৰিতকৈও অধিক বিশিষ্ট লোকৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকী। নিশা ডিব্ৰুগড়তে কটাই কাইলৈ শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। বান বিধ্বস্ত চন্তক আৰু বিহুবৰত ৰাইজৰ দুৰ্গতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে নাজিৰা আৰু সোণাৰীতো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাতৰ খবৰ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। 4 দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ সকাম কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পিছতে ডিব্ৰুগড়ত পৰিদৰ্শন কৰিলে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰৱণ অঞ্চলবোৰ। বিয়লিৰ ভাগত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়তে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী আৰু নিশা ডিব্ৰুগড়তে কটাই কাইলৈ শিৱসাগৰ আৰু চৰাইদেউত বানপীড়িত অঞ্চললৈ যাব। চাবুৱা সমষ্টিত বিশেষকৈ আমাৰ পুৰা দিনজান ৰহমৰীয়া বা আমাৰ বালিজান এই গোটেই ছেক্টৰটোত যিখিনি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। বিষয়টো মই আজি অলপ বুজিছোঁ, প্ৰথমবাৰ নিজে চাইছোঁ আৰু 2 এদিনতে মই গুৱাহাটীত IITৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম। বানপানীটো গোটেই উজনি অসমতো হোৱা নাই, আমি চাব লাগিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। বাকী অঞ্চলখিনিতো ঠিকে আছে, যোৰহাট গোলাঘাট বা ডিব্ৰুগড় তিনিচুকীয়াত ক্ষতি হৈছে, কিন্তু ইমান ডাঙৰ প্ৰভাৱ নহয়। প্ৰভাৱ পৰিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। আমি চেষ্টা কৰিম যাতে মানুহ বা গোটেই সমাজখনক আমি যিমান পাৰোঁ সিমান সহায় কৰাৰ কাৰণে। এতিয়া আমিতো মাটি দি ৰেডি কৰি থৈছোঁ, ৰাইজে অহাৰ ক্ষেত্ৰত বিধায়কসকলে আলোচনা কৰিব। যিসকলে আহিব খুজিব তেওঁলোকৰ কাৰণে আমি মাটিৰ প্লট ৰেডি কৰি থৈছোঁ। ঘৰৰ কাৰণে হয়তো কিবা এটা সাহাৰ্য দিব লাগিব, আমি তাৰ বাবেও বিবেচনা কৰিম। চাওক, ব্ৰহ্মপুত্ৰৰ খহনীয়াটোতো আমি সকলোৱে জানো, ই বহুত ডেঞ্জাৰাছ আৰু প্ৰলয়ংকাৰী। কোনোবা জেগাত প্ৰটেকশ্যন কৰিলে নতুন এটা জেগাত খুন্দা মাৰি দিয়ে, গতিকে ই এটা সমস্যা আমাৰ বহুত ডাঙৰ, আমি যুঁজি থাকিব লাগিব। আৰু তেজপুৰত এবাৰ লুইতৰ কাল ৰূপ কলিবাৰীত ফেনে ফুটুকাৰে বাঢ়ি আহিছে ব্ৰহ্মপুত্ৰ, যাহ গৈছে বৃহৎ অঞ্চল। চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰ বিলীন হৈ গ'ল এডাল ডাঙৰ গছ। শনিবাৰে বিয়লিৰ ভাগৰ পৰাই গৰাখহনীয়াই তীব্ৰ এটা ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ এই কাল ৰূপ দেখি শংকিত হৈ পৰিছে অঞ্চলবাসী। ইপিনে জিলা প্ৰশাসনৰ তৎপৰতাত নিশাই নদীৰ পাৰ বন্ধাৰ চেষ্টা চলাই জলসম্পদ বিভাগে। ইপিনে খহনীয়া ৰোধৰ বাবে স্থায়ী সমাধানৰ দাবী জনাইছে কলিয়াবৰবাসীয়ে। ক্ষমা কৰিব, কলিবাৰীবাসীয়ে। দেখিলি ব্ৰহ্মপুত্ৰৰ বুকুত নিচিন্ন হৈ পৰিব নেকি তেজপুৰৰ কলিবাৰী অঞ্চল? হয়, এই চিন্তা এতিয়া সকলোকে খুলি খুলি খাইছে, কিয়নো কালিৰে পৰা হঠাৎ যি খহনীয়া আৰম্ভ হৈছিল, মোক কেমেৰা সহযোগে দেখুৱাইছে তেজপুৰৰ কলিবাৰী অঞ্চলত মই যিহেতু উপস্থিত আছোঁ আৰু ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া
খিলঞ্জীয়া লোকৰ বসতি প্ৰধান এইখন কলিবাৰী গাঁও কেৱল কালি বা আজিৰ দিনটোতেই যে খহনীয়া কবলত পৰিছে তেনে নহয়, বহু বছৰ ধৰি প্ৰায় প্ৰতি বছৰেই এনে সময়ত খহনীয়া কবলত পৰি আহিছে আৰু সংশ্লিষ্ট বিভাগে তেওঁলোকে খহনীয়া প্ৰতিৰোধৰ স্বাৰ্থত তেওঁলোকে টেম্পৰেৰী এক ব্যৱস্থা হাতত লয় যদিও স্থানীয় লোকে কিন্তু বাৰম্বাৰ প্ৰতি বছৰে সংশ্লিষ্ট বিভাগ জিলা প্ৰশাসনক আবেদন জনাই আহিছে যে এটা স্থায়ী সমাধান ইয়াত লাগে, কিয়নো এনেদৰে টেম্পৰেৰী যি তেওঁলোকে বান্ধ দি খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে সেয়াই কিন্তু এক প্ৰকাৰ এই যি অঞ্চলবাসীক আশ্বস্ত কৰিব পৰা নাই, কিয়নো কালিৰ দিনটোত যথেষ্ট খহনীয়া কবলত পৰিছে কলিবাৰী অঞ্চল। কেৱল কালি বা আজিয়ে নহয়, প্ৰতি বছৰে খহনীয়া কবলত পৰিছে। এনেদৰে যদি হৈ থাকে এই পাৰটো সম্পূৰ্ণ নিশ্চিন্ন হৈ যাব। হয় হয়, এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছোঁ, চৰকাৰে যাতে আমাৰ এই পাৰটো যাওঁতে যুগীয়াকৈ বোল্ডাৰ দি বান্ধি পেলাই আমাক যে ৰক্ষণাবেক্ষণ দিয়ে যে সেইখিনি আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেতসকলে আমাক সহায় কৰক। এইখিনি আমাৰ এই অঞ্চলত বিহু আৰু খেল ধেমালি অনেকখিনি ল'ৰা ছোৱালীয়ে আমাৰ সুবিধা পাইছিলে। এতিয়া খহনীয়াই লৈ গ'ল যেতিয়া আমি এতিয়া ক'ত এই খেল ধেমালি কৰিম, বিহু ক'ত পাতিম, এনেধৰণৰ আমাৰ চিন্তা এটা হৈছে। গতিকে যিকণ মাটি আছে সেইকণ এই চৰকাৰে যাতে আমাৰ সুন্দৰকৈ আমাৰ পাৰ বান্ধি দি আমাক সহায় কৰে। নিশ্চিতভাৱে কেমেৰা সহযোগী দেখুৱাইছে আৰু যিহেতু এগৰাকী স্থানীয় ব্যক্তি তেখেতে উল্লেখ কৰিছে যে এই যি স্থান খহনীয়া কবলত পৰিছে সেই স্থানতেই এই অঞ্চলবাসীয়ে বিহুৰ সাংস্কৃতিক অনুষ্ঠান পাতে বা ৰাজহুৱা যিকোনো তেওঁলোকে অনুষ্ঠান পাতে। কিছুদিন পূৰ্বে ইয়াত ৰাজহুৱা এখন বিবাহ হৈছে। হয়, বিয়া হৈছে, আপোনালোক আহিছে নিশ্চয়। বিয়া হৈছে আৰু শ্ৰাদ্ধ হৈছে, এনেকে বিহু পাতিছে, বিহু ঘৰ বনাই ৰাইজে যথেষ্ট সহায় পাইছিলে চাপৰিটোৰ কাৰণে। আজি সেই স্থান নোহোৱা হৈ গ'ল, হঠাতে লৈ গ'ল। এনেকুৱা এটা বান আহিল যোৱাকালি দিনৰ 3 বজাৰ পৰা ৰাতি 2-2:30লৈকে সম্পূৰ্ণ লৈ গুচি গ'ল। এতিয়া গোটেই ৰাইজে ভয়ত কঁপি আছে। চৰকাৰে যাতে আমাক সহায় কৰি পাৰটো ভালদৰে বান্ধি দিয়ক, আমি তাকে আশা ৰাখিছোঁ। গহপুৰত চট্ৰং নদীৰ মথাউৰি ছিগি বিস্তৰ ক্ষয়ক্ষতি হৈছে। উন্মুক্ত মথাউৰি দি বৈ অহা পানীয়ে জয়পুৰ অঞ্চলৰ এটা গড়কাপ্তানি পথৰ আধা অংশ ছিঙি নিছে আৰু যাৰ লগতে গহপুৰ পুৰুবাৰী চাহ বাগিচাখন বুঢ়াই পেলাইছে, ক্ষতিসাধন হৈছে যথেষ্টখিনি। লগতে জয়পুৰ, দক্ষিণ জয়পুৰ, ভোগপুৰ, মিলনপুৰ গাঁও কেইবাখনো এনেকৈ ঠাই এতিয়া বানত বুৰ গৈ আছে। লগতে বিস্তীৰ্ণ এলেকা জুৰি কৃষিভূমি বালিৰ পোত গৈ আছে, বালিৰ এটা তৰপ পৰিছে চাৰিওফালে। গহপুৰৰ কৃষ্ণপুৰত ফেনে ফুটুকাৰে বাঢ়িছে পাহাৰীয়া বালিজান নৈ। অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কৃষ্ণপুৰ পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডত ওফন্দি উঠিছে পাহাৰীয়া নৈখনৰ জলস্তৰ। যিকোনো মুহূৰ্তত জিঅ' বেগৰ ওপৰেদি বাগৰিব পাৰে বাঢ়নি পানী, যাৰ ফলত কৃষ্ণপুৰ পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ আশংকাত ভুগিছে এতিয়া অঞ্চলবাসী। গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ যি এইখন বালিজান নৈ পাহাৰীয়া, বালিজান নৈখন ফেনে ফুটুকাৰে বাঢ়ি আহে। বৰষুণ দিলেই ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু তাৰ পাছত আচলতে পথৰ ওপৰে বাগৰি বিভিন্ন জনঘৰত পানী প্ৰৱেশ কৰে। এতিয়াও বিপদসংকুলভাৱে নৈখন বৈ আছে আৰু কেইটামান মাত্ৰ জিঅ' বেগ ইয়াত দেখিছে, কেইটামান জিঅ' বেগ ইয়াত দিয়া আছে। বহু বছৰ পূৰ্বে এই জিঅ' বেগসমূহ দিয়া হৈছিলে, কিন্তু তাৰ ওপৰে পানী বাগৰে, যাৰ ফলত এতিয়া প্ৰতিটো মুহূৰ্তত সংশয় লৈ মনত জীয়াই থাকিবলগীয়া হৈছে। গতিকে আপোনালোকতো ভয় আছে প্ৰতিটো মুহূৰ্তত? হয়, আমি এইটো জলসম্পদ বিভাগক কৰিছিলোঁ, জনাইছিলোঁ। তাৰ এতিয়ালৈকেতো একো কৰা নাই। খৰালিতে আমি জনোৱা, হয়, এতিয়ালৈকে কৰাই নাই। আৰু অলপ আগততো একো নাই, পাৰ হ'বলৈ জেগাই নাই, মানে গাড়ী ঘোঁৰাটো একোৱেই নাযায়। অকণমান একেলগে আহে বাইক চাইক। হয়, বৰষুণ দিলে বাঢ়ি যায়, বৰষুণ দিলেই বাঢ়ি যায়। ৰাতিটো মানে চোতালত গোটেই বাগৰিবলৈ আপুনি চাবও পাৰে। হয় হয়, সোমাই যায় ঘৰত সোমাই যায়। এইটো বনাই দিয়া নাই নেকি ভালকে বনাই দিয়া নাই। বহুখিনি সমস্যা আছে এই অঞ্চলৰ ৰাইজৰ। দেখিছোঁ নদীৰ তীব্ৰ সোঁত, আপোনালোকৰ ভয় লাগে চাগে? ভয় লাগে, টোপনিয়ে নাহে, ৰাতি গোটেই এইবিলাক পানী সোমাই যায়। হয়,
এইটো বনাই দিয়া নাই নেকি? নাই বনোৱাটো কিমান বোলে ক'লে মানুহকেইটা গৈ পেলাই আকৌ হেৰি কৰি জনালে বনাই দে বুলি নাই বনোৱা। নাই। বহুখিনি সমস্যা আছে এই অঞ্চলৰ ৰাইজৰ। এয়া ব্ৰহ্মাজান ক্ষমা কৰিব বালিজান নৈ, গহপুৰৰ যি এইখন পাহাৰীয়া বালিজান নৈ বৰষুণ দিলেই ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু তাৰ পাছত নদী উফন্দি পানী বাগৰে আৰু তাৰ পাছত এইসকল ৰাইজৰ ঘৰত পানী প্ৰৱেশ কৰে, যাৰ ফলত এতিয়া প্ৰতিটো মুহূৰ্তত চিন্তিত হৈ থাকিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ। এই স্থানীয় ৰাইজে দাবী জনাইছে যে অতি সোনকালে ইয়াত জিঅ' বেগ কিছু ওখকৈ দি সৰহ সংখ্যক জিঅ' বেগ দি যাতে পানী ৰোধ কৰিব পাৰি তাৰ বাবে জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। গোৱালপাৰা চহৰৰ হুৰকা চুটিত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত কিছুদিন ধৰি অব্যাহত থকা নদীৰ প্ৰবল সোঁতে নৈপৰীয়া অঞ্চল খহাই নিয়াৰ ফলতে ইতিমধ্যে দুটাকৈ পৰিয়ালৰ শৌচাগাৰ নদীৰ বুকুতেই জাহ গৈছে। লগতে প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ খহনীয়াৰ কবলত পৰাৰ আশংকা এতিয়া তীব্ৰ হৈ উঠিছে। ইতিমধ্যে জলসম্পদ বিভাগে ক্ষতিগ্ৰস্ত এলেকাত অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে আৰু পাৰ্কোপাইন স্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আজি 2 বছৰৰ পৰা আমাৰ নতুন বস্তি বানখিনি দি আহিছে। মোটামুটি 1 কিলোমিটাৰ জেগাত এতিয়াও বাট আছে। সেইখিনি জেগাত ইমান নদীৰ ধাৰ পৰিছে, মানে 15-20টা পৰিয়াল তাতে নদীৰ কিনাৰত মানে যা অৱস্থা হৈ আছে। মোৰ মানুহজনৰ কালি দহাত পাতিব নোৱাৰিলোঁ, মূল্যৱান বহুত সম্পদ নষ্ট হ'ল। মই ৰাস্তাত বহি চাইছোঁ, তেওঁলোকৰ মনত বহুত দুখ লাগিছে। নেপালী খুঁটিৰ বান পীড়িত সহায়ৰ বাবে নিস্বাৰ্থভাৱে ওলাই আহিছে বিভিন্ন দল সংগঠন বা বিভিন্ন ঠাইৰ জনতা। গোলাঘাটৰ পৰা যোৱা RSSৰ এটা দলে নেপালী খুঁটিত কৰিছে শ্ৰমদান। এতিয়া আমি দৃশ্য দেখুৱাইছোঁ। বান বিধ্বস্ত নেপালী খুঁটিত 15টা ঘৰ নিৰ্মাণৰ বাবে হাতে কামে লাগিছে এয়া RSSৰ গোটেই সদস্যসকল। লগতে বানত ক্ষতিগ্ৰস্ত অঞ্চলটোৰ বোকা নিষ্কাশন কৰা তথা চাফ চিকুণ কৰি সহায় কৰিছে এতিয়া গোটেই পৰিৱেশটো চাফ চিকুণ কৰিবলৈ বান পীড়িত লোকসকলক। প্ৰথমে সাহায্য আৰু এতিয়া পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে শ্ৰমদান। অসমৰ মানুহবোৰে বুজাই দিছে যে তেওঁলোক কিমান উদাৰ, কিমান মানৱদৰদী। এতিয়া নেপালী খুঁটিত আছোঁ। নেপালী খুঁটিৰ এখন ছবি আপোনাক দেখুৱাম, যিখন ছবি আপোনাৰ মনটো ভাল লগাই দিব। নেপালী খুঁটিৰ পূৰ্বৰ ভিডিঅ'সমূহ দেখি সকলোৰে দুখ লাগিছিল আৰু এতিয়া নেপালী খুঁটিৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো অকণমান সকলোকে ভাল লগাব। এয়া নেপালী খুঁটিত দেখিছে, নেপালী খুঁটিত অজস্ৰ মানুহে ইয়াত ঘৰ বনাই আছে। ইয়াত বাঁহ দি তেওঁলোকে কাঠ দি তেওঁলোকে কাম কৰি আছে। বিনা স্বাৰ্থত এই মানুহবোৰে কাম কৰি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে। তেওঁলোক আহি ইয়াত তেওঁলোকে শিবিৰ বনাই দিছে, যাতে মানুহবোৰৰ ঘৰবোৰ সাজু হোৱালৈকে তেওঁলোকে ইয়াত এটা শিবিৰত তেওঁলোকে থাকিব পাৰে, ৰাস্তাত যাতে তেওঁলোক থাকিবলগীয়া নহয়। এয়া শ্ৰমদান পৰ্ব চলিছে। আমি ইফালেও আছে, কেমেৰাত প্ৰভাসে দেখুৱাব, এনেকুৱা ধৰণৰ একোটা শিবিৰ এতিয়া ইয়াত নেপালী খুঁটিত বনাই থকা হৈছে। স্বাভাৱিকতে ভাল লগা। এফালে সাহায্যৰ গাড়ী সোমাই আছে, এফালে প্ৰশাসনৰ JCB ফকলেণ্ডৰ জৰিয়তে ৰাস্তা চাফা কৰি থকা হৈছে আৰু আনফালে এই মানুহবোৰে তেওঁলোকে শ্ৰমদান কৰিছে। শ্ৰমদান কৰি তেওঁলোকে এই ঘৰবোৰ তেওঁলোকে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। আমি RSS গোলাঘাটৰ RSSৰ প্ৰায় 150জনীয়া এটা দল আহিছে। RSSৰ গোলাঘাটৰ 150জনীয়া এটা দল আহিছে আৰু সেই দলটোৱে এই কামসমূহ কৰিছে। দেখিছে আপুনি, এই কামসমূহ তেওঁলোকে কৰিছে। কেইবাটাও তেওঁলোকে শিবিৰ তেওঁলোকে বনাইছে যাতে এই সময়ছোৱাত মানুহখিনি থাকিব পাৰে। দাদা, কিমান মানুহ আহিছে আপোনালোকৰ RSS? আমাৰ প্ৰায় 150 সংখ্যক লোক আমাৰ স্বয়ংসেৱক আৰু সকলো ইয়াত আহি উপস্থিত হৈছেহি আৰু বিভিন্নজনে যিসকলে যি কাম জানে, এতিয়া বাঁহ চাহ কাম জনা, গাঁঠি চাঠি দিব পৰা, একেবাৰে চাফ চিকুণ কৰিব পৰা, চবেই বেলেগ বেলেগ ধৰণে কৰি আছে। আমাৰ ইয়াৰে লোকেল যিসকল স্থানীয় স্বয়ংসেৱক আছে তেওঁলোকে দেখুৱাই দিছে ক'ত কি কৰিবলগীয়া হয়। তেওঁলোকৰ মতেই আমি এইখিনি মানে কাম কৰি আছোঁ। বৰ্তমান আমাৰ যিখিনি শ্ৰমদানৰ যিখিনি কাৰ্যসূচী, সেই শ্ৰমদান কাৰ্যসূচী কৰি থকা হৈছে। কিমান মানুহ লৈ আহিছে আপোনালোকে? 150 লোক। কেতিয়া আজিৰ পৰা আৰম্ভ কৰিছে?
এই তাতো আছে বা অন্যান্য অঞ্চলত যিবোৰ মন্দিৰ নামঘৰ ক'ত ক'ত চাফাই চিকুণো চাফ চিকুণ কাৰবাৰ গোহালি ঘৰ এতিয়া এই ঘৰৰ গোহালিটো এই সন্মুখৰ যে মন্দিৰ আছে তেখেতৰ গোহালিটোৰ বোলে একেবাৰে অৱস্থা বেয়া ইয়াৰ আমাৰ 10জন গৈ পেলাই চাফা কৰি আছে এই শীতৰ ঘৰত গোদামৰ কাৰণে ইয়ালৈ কিবা বস্তু আহিলেও ৰাখিবলৈ জেগা নাই এই ঘৰটোৰ আগত আৰু এটা জেগা আছে তাতো চাফ চিকুণ কৰি আছে তেনেকেই কৰিছে আৰু সকলোৱে যি পাৰে মুঠতে মানে উদাৰ মনেৰে কাম কৰি আছে আচলতে কি অসমীয়া মানুহ বা অসমৰ মানুহৰ আৰ্তজনৰ কাষত থিয় হোৱাৰ মানসিকতা আগৰ পৰাই আছে এতিয়াও আছে আৰু এনেকুৱা এটা অস্বাভাৱিক এই দুৰ্যোগে আৰু প্ৰমাণ কৰিছে আৰু এনেকুৱা এটা অস্বাভাৱিক পৰিস্থিতি হ'ল যিটো য'ত মানে দুৰ্যোগ ব্যৱস্থাপনাৰ অসমৰ চিডুলতো এই দুখন চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ নাম নাই তো সেইকাৰণে ইয়াত যে এটা এনেকুৱা ধৰণৰ দুৰ্যোগ হ'ব কোনো কল্পনা কৰা নাছিলে বা ইয়াৰ স্থানীয় লোকসকলেও কল্পনা কৰা নাছিলে কাৰণে যাৰ ইমান ক্ষয় ক্ষতি হ'বলৈ হ'ল আচলতে সেইকাৰণে ৰাইজে সেই সমবেদনা জ্ঞাপন কৰিছে অনুভৱ হৈছে ইমান দুখত আৰ্ত इस एरिया में कभी ऐसे बाढ़ पहले आया नहीं है किसी को याद ही नहीं है कि ऐसे बाढ़ आया हो तो अचानक से ये जो आया है ये बहुत ही अनएक्सपेक्टेड रहा था कोई भी प्रिपेयर्ड नहीं था ना एडमिनिस्ट्रेशन प्रिपेयर्ड था ना लोग प्रिपेयर्ड थे तो उसकी वजह से काफ़ी इमीडिएटली काफ़ी नुकसान हुआ है तो ग्लोबल सिक की टीम यहाँ पे पिछले 7-8 दिन से आई हुई है जिन्होंने असेसमेंट किया कि भाई क्या क्या रिक्वायरमेंट है यहाँ पे काफ़ी लोग आए हैं हेल्प करने और सबके हम थैंकफुल हैं और तो हमारी टीम भी ग्राउंड पे क्या असेस करके कि भाई अभी क्या ज़रूरत है जैसे बहुत लोगों ने पानी पहुँचाया सूखा राशन पहुँचाया सो हम लोग सोच रहे हैं कि अभी उसके अलावा और क्या क्या ज़रूरत है तो उसकी असेसमेंट करके यहाँ पे चीज़ें हम लोग लेके आ रहे हैं टू द बेस्ट ऑफ आवर एबिलिटी। और कितना दिन रहेगा आप? टीम तो यहीं पर रहेगी मैं 2-4 दिन में निकल जाऊँगा बट ग्लोबल सिक टीम यहाँ पे पहले ही 7-8 दिन से और आगे भी बहुत लंबे समय तक यहाँ पे रहने वाले हैं सो दैट वी कैन टेक अप अ प्रोजेक्ट एंड एक्चुअली हेल्प पीपल अदर देन जस्ट डूइंग रियल सर्विस। और कोई प्लान है असम के लिए आपका ग्लोबल सिक का और आपका? हमारा प्लान यही है अभी तो फ्लड्स के अंदर ही सारा कंसंट्रेशन है और मैं तो ये कहूँगा कि दुनिया भर से देश भर से लोग आगे आएँ हेल्प करने के लिए यहाँ के लोगों को ताकि इनकी लाइफ जो कि कहते हैं यहाँ पे लोग कि 10 साल पीछे चली गई है तो उसको हेल्प की जाए तो अगर हम सब मिलके करेंगे तो इट्स पॉसिबल यही मेरी एक प्रार्थना है। थैंक यू रणदीप जी। थैंक यू। এয়া ৰন্দীপ হুদা আৰু ৰন্দীপ হুদাও আৱেগিক নেপালী খুঁটিত আপুনি দেখা পাইছে খুব কষ্ট কৰি এতিয়া পলসৰ মাজত এনেদৰে একাঠো পলস আৰু পলসৰ মাজত তেওঁ এনেদৰে বানাক্ৰান্তৰ খবৰ লৈছে এয়াই হৈছে গ্লোবেল সিক টিম এই গ্লোবেল সিক টিমে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে কাৰণ এনেকুৱা কাম কৰিছে গ্লোবেল সিক টিমটোৱে যে তেওঁলোকে একাধাৰে প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ গৈছে আৰু তেওঁলোকে সাহায্য বিতৰণ কৰি গৈ আছে যাক যেনেকৈ সহায় লাগে বানাক্ৰান্ত লোকক তেনেকুৱা ধৰণে এই গ্লোবেল সিক টিমে সহায় কৰি গৈ আছে একাঠো বোকাৰ মাজত এয়া হৈছে ৰণদীপ হুদা আৰু সেয়া ৰণদীপ হুদা তেওঁক আমি দেখুৱাইছোঁ তেওঁ আচলতে নিজে এনেকৈ নাওত উঠি তেওঁ বিভিন্ন ঠাইলৈ গৈছে আৰু এই ঘৰ এয়া চাওক এই ঘৰসমূহ এতিয়াও পানীৰ তলতে আছে আজিও পানীৰ তলতে ঘৰবোৰ আৰু এই ঘৰবোৰত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ প্ৰয়োজনীয়তা আছে বা তেওঁলোকে কিমান সাহায্য পাইছে বিশেষকৈ পানী খোৱা পানী বা অন্তত দিনৰ এমুঠি ৰাতিৰ এমুঠি খাদ্য আৰু বাকি বয় বস্তু আছে সেইখিনি কথা বেলেগে এতিয়া এই গোটেই মানুহখিনিক সকাহ দিয়াৰ উদ্দেশ্যৰে এই ধৰণে দেখা গৈছে এইকেইটা দিনত ৰণদীপ হুদা তেওঁ অহৰহ সেই দুৰ্গতসকলৰ কাষত তেওঁ কিছু সহায় আগবঢ়াইছে আৰু তেওঁ কৈছে যে তেওঁৰ টিম থাকিব গোটেই দল তেওঁ থাকিব তেওঁ গুচি গ'লেও তেওঁৰ দলে ইয়াত কাম কৰি থাকিব। Bye. Thank you. और पानी दे दे
सब लोग वहाँ राशन लेने के जगह है क्या हुआ वहाँ पे भी राशन मिला रहा है অসমৰ বানপীড়িতলৈ নীতা আম্বানীৰ 21 কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ এই অনুদান ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষগৰাকীৰ সামাজিক মাধ্যমযোগে জনালে এইখিনি কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ অক্লান্তভাৱে ৰিলায়েন্স ফাউণ্ডেশ্যনে বানপীড়িত ৰাইজক কৰিছে সহায় বন্যাৰ্ত খাদ্য জনস্বাস্থ্য সেৱা লগতে জৰুৰীকালীন আশ্ৰয় প্ৰদান কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে আৰু একেদৰে ৰিলায়েন্স ফাউণ্ডেশ্যনে পশুধনৰ যত্নৰ দৰে অত্যাৱশ্যকীয় সহায় আগবঢ়াই আছে কঠিন সময়ত সদায় অসমবাসীৰ কাষত থিয় দিছে নীতা আম্বানীয়ে আৰু অকুণ্ঠ সহযোগিতাৰ বাবে নীতা আম্বানীক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত কৃষকক সকাহ দিয়াৰ লক্ষ্য মাহমৰা সমষ্টিত মন্ত্ৰী পীযুষ হাজৰিকাৰ কঠীয়া সিঁচা কাৰ্যসূচীত অংশগ্ৰহণ ট্ৰেক্টৰত উঠি মন্ত্ৰী পীযুষ হাজৰিকাই চহালে মাটি সিঁচিলে কঠীয়া বানপীড়িত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যৰে চৰাইদেউত অনুষ্ঠিত কঠীয়া সিঁচা কাৰ্যসূচীত ভাগ লৈছে মন্ত্ৰীগৰাকীয়ে আৰু মাহমৰা সমষ্টিৰ এয়া ঘিলাগুৰি হাইস্কুল খেলপথাৰত সিঁচা হয় CR ধান 310 জাতৰ ধানৰ কঠীয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে অনুষ্ঠানত উপস্থিত থাকে বিধায়ক সুৰুজ দিহিঙীয়া আৰু ৰাজ্যসভাৰ সাংসদ যোগেন মোহন এপিনে যিবোৰ অঞ্চলত এতিয়াও পানীৰ তলতে আছে ঘৰ দুৱাৰৰ পৰা আৰম্ভ কৰি চোতাল বাটপথ তাত ৰবি শস্য আৰু ফলমূলৰ খেতি কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছে আনহাতে ৰাইজে মাটি এৰি দিলে হিমলুগুৰিৰ পৰা বিহুবৰলৈকে 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ নিৰ্মাণ কাৰ্য চৰকাৰে শীঘ্ৰে আৰম্ভ কৰিব বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আমি আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে তাত অংশগ্ৰহণ কৰিলোঁ মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছোঁ আমি 2-3টা ছিষ্টেমত আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এককালীন এইটোত অন্তৱৰ্তীকালীন 15,000 টকা দিয়া ঘোষণা কৰিলে আকৌ কালি ঘোষণা কৰিলে আৰু 10,000 টকা দিব সেইটো কিন্তু অন্তৱৰ্তীকালীনহে ইণ্টাৰিম তাৰ পাছত ৰিয়েল এছেছমেণ্ট হ'ব ৰিয়েল এছেছমেণ্টত কোনোবাই 2 লাখো পাব পাৰে কোনোবাই 1.5 লাখো পাব পাৰে সেইটো আছেই গতিকে আমি ৰাইজক আমাৰ এই অতি মৰমৰ শ্ৰদ্ধাৰ চৰাইদেউ জিলা শিৱসাগৰ জিলা যোৰহাট জিলা আংশিক গোলাঘাট জিলাৰ ৰাইজৰ যি ক্ষতি হৈছে এই ক্ষতিৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব আমি বহুতখিনি কাম কৰিব নোৱাৰোঁ কিন্তু কৰিবলৈ চেষ্টা কৰিবই লাগিব নিচামুক্ত যুৱ বিকশিত ভাৰত সংকল্প অভিযানৰ শুভাৰম্ভণি কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি সমগ্ৰ দেশতে আৰম্ভ কৰিছে এই অভিযান মেঘালয়ৰ USTMৰো শিক্ষাৰ্থীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সত দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অংশগ্ৰহণ কৰে खेल के मैदान में भी देखा है हमें पूरा विश्वास है कि आपके नेतृत्व में ही हम नशा मुक्त भारत का लक्ष्य भी अवश्य प्राप्त करेंगे আমি ভাবো যে আমার ইউনিভার্সিটি অফ সায়েন্স এন্ড টেকনোলজি মেঘালয়ের কারণে এটা গৌরবের কথা আমার বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান আর গভর্নমেন্ট অফ ইন্ডিয়ার বিভিন্ন স্কিম বিভিন্ন ইনিচিয়েটিভ লগত সদায় আমি ইমিডিয়েটলি ইনষ্টেণ্টলি আমি খবৰ পাওঁ আমাক জনায় আৰু আমি এইটো ইমিডিয়েটলি আমি এই প্ৰগ্ৰামবিলাক লঞ্চ কৰোঁ আমাৰ ডক্টৰ নিবেদিতা পাল শি ইজ দ্য ডাইৰেক্টৰ যিটো NSSৰ আমাৰ ইয়াতে চেল আছে আৰু গভৰ্নমেণ্ট অফ মেঘালয়ে আমাৰ ইউনিভাৰ্চিটিটো এইটো ক্ষেত্ৰত 1 নম্বৰত ৰাখিছে আৰু আজি আমি এটা অপৰচুনিটি পাইছোঁ অনাৰেবল প্ৰাইম মিনিষ্টাৰে ডাইৰেক্ট লাইভ
প্ৰগ্ৰামটো আমাৰ ইয়াতে টেলিকাষ্ট হৈছে আমি প্ৰগ্ৰামটো এক্সেছ কৰিছোঁ আৰু আমাৰ ইউনিভাৰ্চিটিৰ NSS চেলটো বহুত ষ্ট্ৰং হয় যিমান ষ্টেটৰ লেভেলৰ হওক বা নৰ্থ ইষ্ট ৰিজনেল লেভেলৰ হওক ডাঙৰ ডাঙৰ প্ৰগ্ৰামবিলাক আমাৰ ইয়াতে হয় সেইটো হিচাপত আমি ভাবোঁ যে আমাৰ যেহেতু পুৰা নৰ্থ ইষ্টৰ ইয়াতে ৰিপ্ৰেজেণ্টেশ্যন আছে প্ৰত্যেকটো 8টা ষ্টেটৰ ষ্টুডেণ্ট আমাৰ ইয়াতে পঢ়ে ল'ৰা ছোৱালী ইয়াতে পঢ়ি আছে মই ভাবোঁ এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো এই মুভমেণ্ট নেশামুক্ত ভাৰত আপোনালোকে সবেই জানে যে এইটো এটা ইম্পৰ্টেণ্ট এজেণ্ডা এতিয়া আমাৰ ভৱিষ্যতৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আৰু অনাৰেবল প্ৰাইম মিনিষ্টাৰে যিখিনি কথা কৈছে বহুত ইনস্পাইৰিং হয় আৰু আমাৰ ষ্টুডেণ্টে বিভিন্ন ধৰণৰ টিম বনাই পেলাই আমি এই কামখিনি পঢ়া শুনাৰ লগতে এই কামখিনি আমি আগবঢ়াই লৈ যাম